নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ য'ত আপোনালোকৰ দৰমহা আৰু পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু এই সম্বন্ধে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি পাব সেই সম্বন্ধে আমি বিশেষ এক শেহতীয়া খবৰ লাভ কৰিছোঁ, যিটো পোনে পোনে আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। ছাৰ বাইদেউসকলে আপোনালোকে স্ক্ৰীণত চাওক, য'ত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেয়া আপোনাৰ বিত্ত বিভাগৰ আপোনাৰ পূৰ্বৰ ছেক্ৰেটাৰী মহোদয়ে সুভাষ চন্দ্ৰ গাৰ্গে জনাইছে যে এইবাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা আৰম্ভ হৈ 2.08ৰ ভিতৰত এইবাৰ আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ থাকিব পাৰে বুলি আপোনাৰ পূৰ্ব বিত্তমন্ত্ৰী সুভাষ চন্দ্ৰ গাৰ্গে জনাইছে। আৰু সেই ক্ষেত্ৰত যদিহে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 1.92 ধৰা হয় আৰু যদিহে 2.08 ধৰা হয়, তেনে ক্ষেত্ৰত 18,000 টকা যি নিম্নতম দৰমহা সেয়া আপোনাৰ 34,560 টকা হ'বগৈ 1.92 ফিটমেণ্ট ফেক্টৰত। আনহাতে 2.8 ধৰিলে সেয়া আপোনাৰ নিম্নতম দৰমহা 18,000ৰ ঠাইত 37,440 টকা হ'ব। ঠিক তেনেদৰে বৰ্তমান সময়ত যদিহে আপোনাৰ বেছিক 25,000 টকাৰ আশে পাশে হয়, তেনেহ'লে 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে আপোনালোকৰ দৰমহা হ'বগৈ 48,000 টকা। আৰু যদি ফিটমেণ্ট ফেক্টৰ 2.08 ধৰে, তেনেহ'লে এয়া হ'বগৈ 52,000 টকা নিম্নতম দৰমহা। ঠিক তেনেদৰে আপোনালোকৰ বেছিক যদি 35,000 টকাৰ আশে পাশে হয়, তেনেহ'লে এইবাৰ নিম্নতম আপোনালোকে লাভ কৰিব 1.92 ফিটমেণ্ট ফেক্টৰত 67,200 টকা। আনহাতে 2.8 ফিটমেণ্ট ফেক্টৰ ধৰিলে সেয়া হ'বগৈ 72,800 টকা। ঠিক তেনেদৰে আপোনালোকৰ 50,000 টকাৰ আশে পাশে যদিহে বৰ্তমান সময়ত মূল বেতন বেছিক, তেনেহ'লে 1.92 ফিটমেণ্ট ফেক্টৰ হ'লে আপোনালোকৰ দৰমহা হ'বগৈ 96,000 টকা। তাৰমানে পোনে পোনে আপোনালোকৰ 45,000 টকা বৃদ্ধি পাব। ঠিক তেনেদৰে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.8 ধৰিলে আপোনালোকৰ ফিটমেণ্ট দৰমহা হ'বগৈ আপোনাৰ 1,04,000 টকা। তাৰমানে পোনে পোনে আপোনালোকৰ 54,000 টকা, মানে 50% দৰমহা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত এইবাৰ আপোনাৰ পূৰ্ব বিত্তমন্ত্ৰী মহোদয়ৰ মতে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ এইবাৰ 1.92ৰ পৰা 2.8ৰ ভিতৰত থাকিব বুলি জনা গৈছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।